আপোনালোকে নিশ্চয় অৱগত যে শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে অসমৰ সকলো জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এটা বৃহত্তম উত্তৰ পূব ভাৰতৰ এটা বৃহত্তম জাতীয় অনুষ্ঠান। এতিয়া আপোনালোকে চাওকচোন, আজি আমি আমাৰ ওচৰ পাজৰে থকা ডিগবৈ অঞ্চলৰ প্ৰাথমিকসমূহ গোট খাইছোঁ। ইয়াত আমাৰ মাজত কোনো ধৰণৰ বিভেদন নাই। আমি ইয়াত আহিছোঁ, কোনোবা এজন আহোম আহিছে, কোনোবা এজন কোচ ৰাজবংশী আহিছে, কোনোবা এজন কলিতা আহিছে, কোনোবা এজন চুতীয়া আহিছে, কোনোবা এজন আমাৰ সকলোতকৈ পিছপৰা বুলি কয় যে আপোনাৰ অসমীয়া জাতি সমাজত, সকলোতকৈ পিছপৰা বুলি কয় যে আপোনাৰ অসমীয়া জাতি সমাজত কৈৱৰ্ত সমাজৰ লোকসকলো আজি আমাৰ মাজত শংকৰদেৱ সংঘত একত্ৰিত হৈ আমি একেলগে আছোঁ। আজি আমি দেখা পালোঁ যে সংবাদ মাধ্যমৰ আগত শংকৰ সংঘৰ এজন সদস্যই বক্তব্য প্ৰকাশ কৰোঁতে কৈছে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক শংকৰ সংঘত সমিলমিলেৰে আছে। আৰু এই কথাখিনি ক'বলৈ গৈ তেখেতে এষাৰ বাক্য স্পষ্টকৈ ক'লে যে অসমৰ আটাইতকৈ পিছপৰা জাতি কৈৱৰ্ত সকলো তেওঁলোকৰ লগত আছে। কিন্তু এটা কথা স্পষ্ট কৰি কওঁ যে শংকৰ সংঘত অসমৰ যেনেদৰে বহু কৈৱৰ্ত লোক আছে, ঠিক তেনেদৰে কিন্তু বহু কৈৱৰ্ত লোকে এতিয়াও শংকৰ সংঘৰ শৰণাপন্ন হোৱা নাই। গতিকে অসমৰ আটাইতকৈ পিছপৰা জাতিৰ কৈৱৰ্তসকল বুলি চাৰ্টিফিকেট দিবলৈ শংকৰ সংঘক আমি অধিকাৰ দিয়া নাই। এই ভিডিঅ'টোৰ জৰিয়তে মই শংকৰ সংঘৰ সদস্যসকলৰ প্ৰতি, শংকৰ সংঘৰ উচ্চপদস্থ বিষয়াসকলৰ প্ৰতি আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে এই যিজন সদস্যই, নিৰ্দিষ্ট যিজন সদস্যই কৈৱৰ্ত জাতিটোক ৰাজহুৱাকৈ অপমান কৰিলে, তেখেতৰ বক্তব্যৰ প্ৰতি শংকৰ সংঘৰ সন্মতি আছেনে নাই? আৰু যদি নাই, সেই সদস্যজনৰ বিৰুদ্ধে অহা কালিৰ ভিতৰত শংকৰ সংঘই বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰক, ফটোৱা জাৰি কৰক। আৰু যদি সন্মতি আছে, তেতিয়াহ'লে শংকৰ সংঘই অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকক।